হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। মই কুলদীপ আৰু আপোনালোকে চাই আছে অসমীয়া টেকনিকেল ইউটিউব চেনেল শিকো আহক। তো ফ্ৰেণ্ডছ, মই ইয়াৰ আগতে বহুকেইটা ভিডিঅ' আপলোড কৰিলোঁ। তাৰ মাজতে এটা ভিডিঅ'ত কমেণ্ট আহিছিলে জাকিৰ আলীয়ে। আজিৰ ভিডিঅ'টো স্পেচিয়েলি জাকিৰ আলীৰ বাবে। তেওঁ খুব সুন্দৰকৈ কমেণ্ট কৰিছিলে যে তেওঁ পাছপোৰ্ট ফটো বনোৱা তেওঁক শিকাব লাগে। ঠিক আছে, তেওঁ পাছপোৰ্ট ফটো এটা কেনেকৈ বনাব পাৰি তেওঁ সেই বিষয়ে জানিব ইচ্ছা কৰিছিলে। গতিকে তেওঁৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। বহুতে ভাবিব পাৰে যে এতিয়াও আৰু পাছপোৰ্ট ফটো বনোৱা শিকোৱাতে আছেনে, এডভান্স লেভেলত কিবা কিবি শিকাব লাগে। তো একচুৱেলি এই ভিডিঅ'টো বিগিনাৰবিলাকৰ কাৰণে ভাল হ'ব। এনেকুৱা নহয় যে মই সৰু সৰু টপিকতে ভিডিঅ' আনো বা টেকনিকেল আৰু ইয়াতকৈ বেছি ভাল টপিকতো ভিডিঅ' আনিম। তো ইয়াতকৈ বেছি আপ টু ডেট টপিকৰ ওপৰতো মই আপোনাৰ কাৰণে ভিডিঅ' বনাই আনিম। কিন্তু তেওঁ যিহেতু জানিব বিচাৰিছে যে পাছপোৰ্ট ফটো এটা কেনেকৈ বনোৱা যায়, তো এইটো বিগিনাৰৰ কাৰণে বহুত ইউজফুল ভিডিঅ' হ'ব, ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। আৰু ইয়াত মই অতি সুন্দৰকৈ আপোনাক এটা পাছপোৰ্ট চাইজ ফটো বনাই দেখুৱাম। আৰু অকল আপুনি লিখিছিলে যে অকল চাইজটোৰ বিষয়ে আপুনি জানিব বিচাৰিছিলে যে পাছপোৰ্ট চাইজ কিমান চাইজত এটা পাছপোৰ্ট চাইজ হয়। তো মই গোটেইখিনি দিশ সামৰি লৈ এই ভিডিঅ'টো বনাই আছোঁ। অকল চাইজটোৱে নহয়, আপুনি কেনেকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব, কেনেকৈ চাইজ চেঞ্জ কৰিব, লগতে আপুনি সেই ফটোটোকে আপুনি A4 শ্বীটত কিমানটা ফটো আপুনি উলিয়াব পাৰিব, এই গোটেইখিনি দিশ সামৰি মই এটা মানে প্ৰফেশ্যনেল মানে আপোনাৰ ষ্টুডিঅ'ত যেনেকৈ ফটো প্ৰিণ্ট কৰে, তো সেই পদ্ধতিটো মই আপোনাক আজি দেখুৱাই আছোঁ। ভিডিঅ'টি শেষলৈকে চাব। ঠিক আছে, তো এইটো ভিডিঅ'ত আপুনি খুব সুন্দৰকৈ এটা পাছপোৰ্ট ফটো বনাবলৈ শিকি যাব। ঠিক আছে, চ' ফ্ৰেণ্ডছ, আহক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, আজি আমি শিকিম এখন পাছপোৰ্ট চাইজ ফটো বনোৱা। তো এডব ফটোশ্বপ CC 2021ত মই আপোনাক এখন পাছপোৰ্ট চাইজ ফটো বনাই দেখুৱাই আছোঁ। আপোনালোকে ৰিকুৱেষ্ট কৰিছিলে, সেইকাৰণে এইটো ভিডিঅ' বনাবলৈ ল'লোঁ। একেবাৰে সহজ হয় এইটো ফটোশ্বপত। এইটো কেনেকৈ কৰিব পাৰি মই আপোনাক খুব সুন্দৰকৈ দেখুৱাই আছোঁ, ষ্টেপ বাই ষ্টেপ। ফ্ৰেণ্ডছ, এয়া চাওক, মই প্ৰথমতে এখন ফটো গুগলৰ পৰাই ডাউনলোড কৰি লৈছোঁ। এইখন এখন চিম্পল ফটো হয় আৰু পাছপোৰ্ট চাইজ ফটো উঠাৰো কথা আছে, মানে স্নেপটো লোৱাৰো কথা আছে। খুব সুন্দৰকৈ আপোনাৰ চিধাকৈ আপোনাৰ সন্মুখৰ ফালে চাই আপোনাৰ ফৰ্মেল ড্ৰেছত একচুৱেলি পাছপোৰ্ট ফটো উঠা হয়। ঠিক আছে, তো ঠিক তেনেকুৱা এটা ফটোৱে মই এইটো বাছি লৈছোঁ। এইটো মই এটা পাছপোৰ্ট ফটো বনাই আপোনাক দেখুৱাম। আৰু পাছপোৰ্ট ফটো হ'ব লাগিলে পিছফালৰ আপোনাৰ যিটো বেকগ্ৰাউণ্ড কালাৰ থাকে, সেই কালাৰটো কিন্তু আপোনাৰ কিছুমান ক্ষেত্ৰত কিছুমান কামত আপোনাৰ ব্লু লাগে আৰু কিছুমান কামত আপোনাৰ ৰেড লাগে। ঠিক তেনেকৈ বেলেগ বেলেগ কালাৰ আপোনাৰ লাগে। মই আজি আপোনাক কেৱল ব্লু কালাৰটো ইউজ কৰি আপোনাক দেখুৱাম। আৰু এবাৰ কালাৰ কেনেকৈ চেঞ্জ কৰিব পাৰি বেকগ্ৰাউণ্ডৰ, সেইটো মই এবাৰ দেখুৱাই দিলে আপুনি বাকী বেকগ্ৰাউণ্ডত যি কালাৰ লাগে আপুনি সেই কালাৰ নিজে পিছত বনাই ল'ব পাৰিব। ঠিক আছে, তো প্ৰথমতে আমি কি কৰিব লাগিব, এই ফটোখনৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লাগিব। এইটো কেনেকৈ কৰিম, এইটো যদি আপুনি ফটোশ্বপ CC 2020 বা CC 2021 এইবিলাক একদম লেটেষ্ট ভাৰ্জনবিলাক ইউজ কৰি আছে, তেতিয়া আপোনাৰ হাতত এটা সুন্দৰ অপশ্যন পোৱা যায়। যদিহে ফটোটোত একো এক্সট্ৰা এলিমেণ্ট নাথাকে বা চুলি তুলিখিনিও যদি সম্পূৰ্ণ চিধাকৈ আছে বা ড্ৰেছ পাতিখিনিও সম্পূৰ্ণ সুন্দৰকৈ আছে আৰু বেকগ্ৰাউণ্ডত যদি আপোনাৰ এটা কালাৰেই আছে, তেতিয়া আপুনি এইটো চেঞ্জ কৰিবৰ কাৰণে, বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবৰ কাৰণে বহুত বেছি একো টান কাম নহয়। ঠিক আছে, ইয়াতে এটা অপশ্যন পোৱা যায় এইটো। ঠিক আছে, কুইক চিলেকশ্যন টুল বুলি এটা আছে। এই টুলটোতে আপুনি আৰু এটা অপশ্যন পাব, প্ৰথমতে আপোনাৰ অবজেক্ট চিলেকশ্যন টুল বুলি কিনে। ঠিক আছে, তো মই বেছি দেৰি নকৰোঁ, অবজেক্ট চিলেকশ্যন টুলৰ সহায়তে এই ফটোটো মই চিলেক্ট কৰিম। এইটো কেনেকৈ কৰা যায়, টুলটো মই চিলেক্ট কৰিলোঁ, অবজেক্ট চিলেকশ্যন টুলটো মই চিলেক্ট কৰিলোঁ, কৰি ইয়াত একোৱেই কৰিব নালাগে, এনেকৈ আপুনি চিলেক্ট কৰি দিয়ক। ড্ৰেগ কৰি আনক মাউচেৰে ক্লিক কৰি ধৰি ফটোশ্বপে অট'মেটিকেলি আমি যিটো অবজেক্ট ল'ব বিচাৰিছোঁ সেই অবজেক্টটো সি নিজে নিজে চিলেক্ট কৰি ল'ব। ঠিক আছে, তো এইটো অটো চিলেক্ট হৈ যায়। ঠিক এনেকৈও আপুনি চিলেক্ট কৰিব পাৰে, নতুবা আপুনি পেন টুল বা লচু টুলেৰেও আপুনি ফটোটো কাটি আপুনি এইটো বেকগ্ৰাউণ্ডৰ পৰা বেলেগ এটা বেকগ্ৰাউণ্ডলৈ আপুনি লৈ যাব পাৰে। তো মই এতিয়া CC 2020 যিহেতু এইটো আপোনাৰ অতি সুন্দৰ এটা অপশ্যন আছে, মই ফটোটো কাটি নাথাকোঁ, এনেকৈ আপোনাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম। ঠিক আছে,
তো এতিয়া মই সিলেকশনটো হৈ গ'ল মোৰ তাৰ পিছত মই এটো মুভ টুলটো ললো মুভ টুলটো লৈ এই ফটোটো মই এতিয়া মুভ কৰিব পাৰিম চাওক ঠিক আছে তো মই ইয়াত মুভ কৰি নাথাকো ইয়াক মই এতিয়া কন্ট্ৰোল এক্স বা কন্ট্ৰোল সি টিপিম মানে এডিটত গৈ কপি নতুবা কাটত ক্লিক কৰিম ঠিক আছে তো মই শৰ্টকাট ইউজ কৰিছো মই কন্ট্ৰোল এক্স টিপিছো কন্ট্ৰোল এক্স মানে কাট এই ফটোটো মই কাট কৰিলো এতিয়া মই নেক্সট কামটো কি কৰিব লাগিব আপোনালোকে খুদি আছিল মোক যে পাসপোর্ট সাইজ ফটোৰ আপোনাৰ সাইজ কি হয় ঠিক আছে পাসপোর্ট সাইজ আপোনাৰ বিভিন্ন সাইজ থাকে এনে নরমাল সাইজটো হৈছে আপোনাৰ 1.2 এন্ড 1.5 ইঞ্চেছত থাকিব ঠিক আছে তাৰ পিছত আপোনাৰ 1/1 ৰেশিওটো কিছুমান পাসপোর্ট লাগে 1/1 ৰেশিও মানে ধৰক 1 ইঞ্চি বাই 1 ইঞ্চি 2 ইঞ্চিস বাই 2 ইঞ্চিস গতিকে সাইজটো কোনো ধৰণৰ তেনেকুৱা কথা নাই আপুনি জেনেকুৱাকে লাগে আপুনি তেনেকুৱাকে বনাব পাৰিব জাস্ট সাইজটো কেনেকে কৰে হেতু আপুনি প্ৰথমতে শিকি লওক কাস্টমাৰ জনে জেনেকে বিচাৰে বা ক্লায়েন্টে জেনেকে বিচাৰে তেনেকে আপুনি ফটোখন হেতু সাইজতে দিব পাৰিব আপুনি জাস্ট সাইজটো কেনেকে বনাই মই হেতু আপোনাক দেখাই আছো সাইজটো আপুনি 2-3টা বেলেগ প্ৰসেছত বনাব পাৰে মই আপোনাক দুটা সহজ পদ্ধতি দেখুৱাই আছো মই এই ফটোটো কাট কৰিলো নেক্সট মই কি কৰিম আপোনাৰ কন্ট্ৰোল এন প্ৰেছ কৰিম মানে ফাইল এটা নতুনকে ক্ৰিয়েট কৰিম কন্ট্ৰোল এনত ফাইল নতুন ক্ৰিয়েট কৰা অপচনটো আহি যায় ঠিক আছে তো ইয়াত মই কি কৰিম প্ৰিন্ট অপচনটো দেখিছে প্ৰিন্টত মই ক্লিক কৰিলো কৰাৰ লগে লগে ইয়াতে মোক সাইজ বিলাক দেখুৱাইছে ডিফল্ট সাইজ কিছুমান দেখুৱাইছে ঠিক আছে লেটাৰৰ সাইজ দেখুৱাইছে তো মই ইয়াত কি কৰিম আপোনাৰ এটো ইঞ্চেছতে থাকিব দিম ঠিক আছে নেক্সট ইয়াতে কি কৰিম মই এটো 1.2 লিখি দিম 1.2 ইঞ্চ মানে এটো আপোনাৰ ফটোটোৰ বহলটো ওয়েটটো ঠিক আছে আৰু আপোনাৰ হাইট মানে থিয়কে কিমান দীঘল হ'ব লাগিব আপোনাৰ তো 1 মই ইয়াতে 5 লিখি দিম আৰু ৰিজল্যুশনটো মই ইয়াতে লিখিম আপোনাৰ 300 অলৰেডি 300 হৈয়ে আছে আৰু 300 যদি হৈ না থাকে আপুনি 300 কৰি দিব ঠিক আছে আৰু যদি আপুনি ডিজিটেলত প্ৰিন্ট কৰে এই ফটোটো তেতিয়া হলে আপোনাৰ ডিজিটেল প্ৰিন্টাৰত প্ৰিন্ট কৰিবলৈ এটো আৰজিবি নহয় CMYK কৰি দিব CMYK মানে হল সাইন মেজেন্টা ইয়েলো ব্ল্যাক ঠিক আছে এই চাৰিটা কালাৰতে আমাৰ প্ৰিন্টিংৰ কাম বিলাক হয় তো প্ৰিন্টাৰৰ মুডৰ ওপৰত কথা থাকে এটো কি প্ৰিন্টাৰটোৱে আপোনাৰ কোনটো মুডত প্ৰিন্ট কৰে এটা সচৰাচৰ প্ৰিন্টিংৰ কাৰণে CMYK লোৱা যায় কিছুমান প্ৰিন্টাৰে আপোনাৰ RGB মুডটো ফাইল প্ৰিন্ট কৰে ঠিক আছে যদি আপোনাৰ প্ৰিন্টাৰটো হয় আপোনাৰ CMYK মুডৰ প্ৰিন্টাৰ ঠিক আছে কিন্তু আপুনি ফাইলটো বনাইছে আপোনাৰ RGB তেতিয়া কালাৰৰ অলপ ডিফাৰেন্স আহিব ঠিক আছে তো গটিকে আমি যেহেতু ম্যাক্সিমাম প্ৰিন্টাৰ আপোনাৰ CMYK তে প্ৰিন্ট কৰে তো হেতু কাৰণে মই ইয়াতে CMYK লৈ ললো সম্পূৰ্ণ প্ৰথমৰ পৰা চাব আপুনি সাইজটো দিলু মই ওয়েটটো দিলু আপোনাৰ 1.2 হাইটটো দিলু মই আপোনাৰ 1.5 ৰিজল্যুশন দিলু মই আপোনাৰ 300 আৰু কালাৰ মোডটো দিলু মই আপোনাৰ CMYK এতিয়া মই কি কৰিম ইয়া ওকে কৰি দিলু ক্ৰিয়েট হৈ গল এটো আমাৰ এটা নতুন ফাইল আহি গল আৰু এই ফাইলটোৰ সাইজ এটা পাসপোর্ট সাইজ হয় ঠিক আছে এটো মনত ৰাখিব এই ফাইলটোৰ সাইজ হল এটা পাসপোর্ট সাইজ তো এই সাইজটোৰ ভিতৰতে আমি অলপ আগতে যেটো কাট কৰিছিলো ইয়াৰ পৰা এই কাট কৰা ফটোখন মই ইয়াতে পেস্ট কৰি দিম ইয়াতে মই কন্ট্ৰোল ভি টিপি দিলু কন্ট্ৰোল ভি টিপাৰ লগে লগে ইয়াতে এই ফটোখন আহি গল এতিয়া এই ফটোখন মই এডজাস্ট কৰিব লাগিব মানে অকমান ডাঙৰ সৰু তেনেকে অলপ কৰিব লাগিব তো হেতু কৰিবৰ কাৰণে কি কৰিম মই কন্ট্ৰোলটো ধৰি টি প্ৰেছ কৰিম ঠিক আছে টি ফৰ টাইগাৰ কন্ট্ৰোল টি প্ৰেছ কৰিলো কৰাৰ লগে লগে আপোনাৰ সিলেকশন এৰিয়াখিনি আহি গল আপোনাৰ ঠিক আছে আপুনি ইয়াতে এটা সাইডত ধৰি বা যিকোনো এটা সাইডত কোণত ধৰি আপুনি এনেকে ইমেজটো সৰু ডাঙৰ কৰি এডজাস্ট কৰি লব পাৰিব আপোনাক যিখিনি ঠাইত লাগে হেইমতে আপুনি এনেকে ফটোটো এডজাস্ট কৰি লব আৰু এডজাস্ট কৰোঁতে খুব সুন্দৰকৈ কৰিব যাতে আপোনাৰ কেতিয়াবা মাথা কাটা না যায় কেতিয়াবা আপোনাৰ এনেকে এটা সাইড হৈ থাকে কেতিয়াবা ইফালে থাকিব কেতিয়াবা আপোনাৰ এনেকে বেকাকে থাকিব তো এইবিলাক বস্তু আপুনি চাই লব পাসপোর্ট ফটোত এটোটা খুব ডিসিপ্লিন মেইনটেইন কৰিব লগা হয় খুব সুন্দৰকৈ আপোনাৰ কান্ধৰ বাহুৰ দুয়োফালে আপোনাৰ সমানে ঠাই এৰিব লাগে তো এইবিলাক কিছুমান নিয়ম আছে আৰু আপোনাৰ দুয়োটা সাইডে সমানে ঠাই এৰিব লাগে ওপৰত কিছু অংশ খালি ঠাই এৰিব লাগে ঠিক আছে তো পাসপোর্ট ফটোৰ এনেকুৱা ধৰণৰ কিছুমান নিয়ম থাকে তো এইটো আমাৰ হল 1.2 ইঞ্চেছ বাই 1.5 ইঞ্চেছ এটা পাসপোর্ট সাইজ ফটো
এটা নেক্সট কথাটো হ'ল আমাৰ নেক্সট কথাটো ইয়াত আমাৰ ব্যাকগ্ৰাউণ্ডটো হোৱাইট হৈ আছে এই ফাইলটোত ব্যাকগ্ৰাউণ্ডটো হোৱাইট হৈ আছে এতিয়া আমি কি কৰিম ব্যাকগ্ৰাউণ্ডৰ কালাৰটো আমি চেঞ্জ কৰিম একদম সিম্পল ট্ৰিক এটা মই দেখুৱাই আছো আপুনি বেলেগ একো জটিল পদ্ধতিত যাব নালাগে আপুনি যদি লাৰ্নাৰ নতুন হয় বিগিনাৰ হয় তেন্তে আপুনি একোৱে কৰিব নালাগে ইয়াতে আপুনি ৰাইট ক্লিক কৰি দিয়ক সাইডত ঠিক আছে এই হোৱাইট স্পেচখিনি যে আছে ইয়াতে ৰাইট ক্লিক কৰি দিয়ক ইয়াতে ব্যাকগ্ৰাউণ্ড বুলি এটা দেখিছে অপচন এটা আহিছে ব্যাকগ্ৰাউণ্ডত ক্লিক কৰি দিয়ক এতিয়া আমাৰ ব্যাকগ্ৰাউণ্ডটো সিলেক্ট হৈ আছে এতিয়া আপুনি কন্ট্ৰোল এ প্ৰেছ কৰক কন্ট্ৰোল এ মানে সিলেক্ট অল প্ৰথমতে কি কৰিলো মই ৰাইট ক্লিক কৰি ব্যাকগ্ৰাউণ্ড সিলেক্ট কৰিলো তাৰ পিছত মই কন্ট্ৰোল এ মাৰিলো তাৰ মানে কি হ'ল ব্যাকগ্ৰাউণ্ডটো আমাৰ গোটেইখিনি সিলেক্ট হ'ল এতিয়া মই ব্যাকগ্ৰাউণ্ডৰ কালাৰটো চেঞ্জ কৰিম একদম সিম্পল ট্ৰিক দেখাই আছো ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ বা কালাৰ চেঞ্জ কৰিবলৈ বহুত পদ্ধতি আছে এবিলাক আপুনি এডভান্স লেভেলত পিছলৈকে পাই যাব তো প্ৰথম অৱস্থাত চাওক আপুনি একদম বেসিক যদি আপুনি জানিব লাগে এনেকেও কৰিব পাৰে আপুনি ইয়াতে কালাৰ প্লেট দুটা দেখিছে ইয়াতে এটাত ব্ল্যাক এটাত হোৱাইট হৈ আছে তো মই এই ব্যাকগ্ৰাউণ্ড কালাৰটোত ক্লিক কৰি দিলো দিয়াৰ লগে লগে চাওক ইয়াতে কালাৰ প্লেট এখন ফটোশ্বপে উলিয়াই দিলে মোক ইয়াতে মই কালাৰ চুজ কৰিব লাগে এটা যদি আপুনি নাজানে ব্লু কালাৰটো কেনেকৈ আহে ইয়াতে এনেকৈ চাব পাৰে ব্লু কালাৰটো কোনটো হয় ঠিক আছে আৰু তেনেকৈ নাচাই আপুনি ইয়াতেও লিখি দিব পাৰে তেতিয়া আপুনি একুৰেট কালাৰ পাব ঠিক আছে ব্লু কালাৰ কেনেকৈ হয় হেতু ফৰমেট আপুনি জানিব লাগিব ঠিক আছে ব্লু কালাৰ হয় আপোনাৰ একদম একুৰেট 100% আপোনাৰ ব্লু কালাৰ হ'ব লাগিলে সাইন আৰু মেজেন্টা লগ লাগি আপোনাৰ ব্লু হয় ঠিক আছে তো সাইন যদি মই 100% দি দিও আৰু যদি আপোনাৰ মেজেন্টা যদি মই 100% দি দিও তেতিয়া মই এই ব্লুটো পাই যাম ঠিক আছে এটো 100% ব্লু হয় ঠিক আছে তেতিয়া মই এই ব্লুটো পাই যাম ব্যাকগ্ৰাউণ্ডৰ কালাৰটো চেঞ্জ হ'ল ইয়াতে প্লেটৰ ব্যাকগ্ৰাউণ্ডৰ কালাৰটো চেঞ্জ হ'ল এতিয়া মই কি কৰিম একো টিপিব নালাগে জাস্ট আপুনি কন্ট্ৰোলটো প্ৰেছ কৰক আৰু ব্যাকস্পেচটো টিপি দিয়ক ব্যাকস্পেচ কোনটো কয় বুজি পায় আপুনি ব্যাকস্পেচ বুটামটো টিপি দিয়ক কন্ট্ৰোলটো টিপি ধৰি থাকি ব্যাকস্পেচটো এবাৰ প্ৰেছ কৰি দিয়ক হৈ গ'ল আপোনাৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ এটো হল আপোনাৰ 100% ব্লুৰ কাৰণে ঠিক আছে কিন্তু 100% ব্লুটো মোৰ ইমান এটা ভাল নালাগে আৰু প্ৰিন্টত দিলেও ফটোবিলাক অলপ কলা কলা টাইপৰ দেখা হয় ঠিক আছে প্ৰিন্টত অকমান এনেও ডাৰ্ক আহি যায় কম্পিউটাৰত দেখাতকে গতিকে ফটোটো অকমান লাইট কালাৰ কৰিব লাগিব ব্লুটো অকমান লাইট কৰিব লাগিব গতিকে মই কেনেকৈ কৰিম হেতু আকৌ গলো মই ইয়াতে কালাৰটো চেঞ্জ কৰিম ইয়াতে মই কি কৰিম এতিয়া 100% দি থৈ দিছিলো মই সাইন মেজেন্টা ইয়াত মই আপোনাৰ 70 সাইন দিম 70 আপোনাৰ মেজেন্টা দিম ওকে কৰি দিলো আকৌ কন্ট্ৰোল ধৰি ব্যাকস্পেচ টিপি দিলো ঠিক আছে তো এতিয়া অকমান আপোনাৰ ভাল লাগিছে বা ইয়াতকেও আপুনি লাইট কৰি দিব পাৰে এতিয়া আপুনি কন্ট্ৰোল ডি টু প্ৰেছ কৰি দিয়ক ঠিক আছে ডি ফৰ ডগ কন্ট্ৰোল ডি মানে ডি সিলেক্ট আপুনি সিলেক্টত গৈও ডি সিলেক্ট কৰিব পাৰে তো মই শৰ্টকাট ইউজ কৰিছো আৰু শৰ্টকাটটো আপোনাক কৈও দিছো ঠিক আছে তো এতিয়া আমাৰ হৈ গ'ল তাৰ পিছত আপোনাৰ নেক্সট কামটো কি থাকিব নেক্সট কামটো থাকিব আপোনাৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ হৈ গ'ল আমাৰ ফটোটো আমি ইয়াত পেস্ট কৰিলো এতিয়া আমি কৰিব লাগিব অকমান এই ফটোটোৰ সাইডত যাতে আমি ফটোটো যে কাটি যে আনিছো সেইটো যাতে গম নাপায় তাৰ কাৰণে অকমান ব্লাৰি ইফেক্ট এটা দিব লাগিব আমি ঠিক আছে তো এইটো আপুনি অপচন ল'ব এইটো ব্লাৰ টুল বুলি এটা অপচন পাব মেনু এটা পাব ঠিক আছে তো এই টুলটো আপুনি পাব এই টুলটোত গৈ ক্লিক কৰি দিয়ক ইয়াতে সাইডত অকমান লাহে লাহে আপুনি ঘহি দিয়ক চুলিখিনিত এটো একদম সহজকে আপোনাক দেখুৱাই আছো মই একেবাৰে সহজকে দেখুৱাই আছো প্ৰথম অৱস্থাত আপুনি পাসপোৰ্ট ফটো বনাবলৈ আপুনি ইমান টেকনিক্যাল বস্তু জানিব নালাগে এইখিনি কৰিলে আপোনাৰ ফটোখন খুব সুন্দৰ হ'ব ঠিক আছে তো ইয়াতে মই এনেকে চাৰিওফালে লাহে লাহে এবাৰে ঘহি দিলো দুবাৰ তিনিবাৰ ঘহিলে বেছি ব্লাৰ হৈ যাব আৰু এটো আৰ্টিফিশিয়াল লাগিব ঠিক আছে অৰিজিনাল যেন নালাগিব গতিকে অকমান ব্লাৰ কৰি দিছো আমি তো ইমানখিনি লৈকে আমাৰ হৈ গ'ল এতিয়া চাও এতিয়া ফটোটোৰ কালাৰটো যদি আপুনি অকমান ইফাল চেঞ্জ কৰিব বিচাৰে এটো আপুনি কেনে কৰিব কন্ট্ৰোল ইউ প্ৰেছ কৰক প্ৰথমতে আপুনি এটো সিলেক্ট কৰি ল'ব লাগিব এটো লেয়াৰ সিলেক্ট কৰি ল'ব লাগিব আগতে আমাৰ ব্যাকগ্ৰাউণ্ডটো সিলেক্ট হৈছিল এতিয়া আমি এই ফটোটোৰ ওপৰত ৰাইট ক্লিক কৰি এটো লেয়াৰ 1 বুলি আছে যেটো এটো লেয়াৰটো আমি সিলেক্ট কৰিলো ঠিক আছে ফটোৰ লেয়াৰটো আমি সিলেক্ট কৰিলো এতিয়া আমি ইয়াতে কন্ট্ৰোল ইউ প্ৰেছ কৰিম কন্ট্ৰোল ইউ প্ৰেছ কৰাৰ লগে লগে আমাৰ কি হৈছে এইখন কালাৰৰ এখন ডায়লগ বক্স আহি গৈছে
ইয়াতে আমি কালাৰবিলাক অলপ ইফাল ইফাল কৰি এনেকৈ চাব পাৰোঁ আমাক ফটোখনৰ কালাৰ যদি আমি চেঞ্জ কৰিব বিচাৰোঁ অকণমান কেতিয়াবা কি হয় আপোনাৰ পাছপোৰ্ট ফটো উঠাওঁতে লাইটৰ ইফাল ইফাল হৈ কেতিয়াবা বহুত হালধীয়া হৈ যায় অকণমান ব্লুটো আমাক ব্লুইছটো লাগে সেইটো কেনেকৈ কৰিম আমি তো ইয়াতে আপুনি এনেকৈ চাব ইয়াতে আপুনি কালাৰবিলাক ইফাল ইফাল কৰি চাব যিটো কালাৰ আপোনাক ভাল লাগে তো ঠিক সেইটো কালাৰতে আপুনি ফটোখন ৰাখি দিব ঠিক আছে এইটো এনেকৈ আপোনাক যিমানটোত ভাল লাগে সিমানটোত আপুনি ৰাখি ওকে কৰি দিয়ক এতিয়া হৈ গ'ল আপোনাৰ এটা খুব সুন্দৰ ফটো আমাৰ হৈ গ'ল আৰু যদি ফটোখন আপোনাৰ ব্লেক বা হোৱাইট বেছি হৈ থাকে তেতিয়া আপুনি কি কৰিব লাগিব অল্টাৰ IAC এইটো মই শৰ্টকাট মাৰিছোঁ অল্টাৰ IAC টিপিলে কি হয় আপোনাৰ ব্ৰাইটনেছ কণ্ট্ৰাষ্টৰ এই ডায়লগ বক্সখন আহি যায় ঠিক আছে তো ইয়াতে আপুনি ফটোখনৰ ব্ৰাইটনেছ কণ্ট্ৰাষ্ট এনেকৈ কম বেছি কৰিব পাৰে এইটো কণ্ট্ৰাষ্ট এইটো আপোনাৰ ব্ৰাইটনেছ ঠিক আছে গতিকে মই কণ্ট্ৰাষ্ট ব্ৰাইটনেছ একো নকৰোঁ বৰ্তমান ফটোটো যিহেতু ঠিকেই আছে মোৰ মতে ঠিকেই আছে তো মই এতিয়া একো নকৰোঁ জাষ্ট আপোনাক দেখুৱাই দিলোঁ যে ব্ৰাইটনেছ কণ্ট্ৰাষ্টটো কেনেকৈ আপুনি কৰিব ঠিক আছে আৰু বেকগ্ৰাউণ্ডৰ কালাৰটো মই আপোনাৰ ধুনীয়াকৈ চেঞ্জ কৰি দিলোঁ পাৰিলে ইয়াতকৈ যদি আপোনাক আৰু লাইট লাগে আৰু লাইটো কৰি দিব পাৰে আপুনি ঠিক আছে বা বেকগ্ৰাউণ্ডৰ কালাৰটো আপুনি ধৰক এডজাষ্ট কৰিব বিচাৰিছে Ctrl+U টিপি এনেকৈ আপুনি চাবও পাৰে যে কোনটো কালাৰত আপোনাৰ ফটোখন বেছি ভাল লাগিব ঠিক আছে তো এইটো কালাৰত আমাৰ ফটোখন ভাল লাগিব নেক্সট আমাৰ কাম কি হ'ব আপোনাৰ ইয়াতে চাওক এই ফটোখনো এটা লেয়াৰ বেকগ্ৰাউণ্ডটো এটা লেয়াৰ ঠিক আছে তো এতিয়া আপুনি এই গোটেইখিনি বস্তু যদি একেলগে এটা নতুন ফাইললৈকে নিব লগা হয় মানে আপুনি সাপোজ ফাইলটো আপোনাৰ A4 সাইজত নি আপুনি প্ৰিন্ট দিব ঠিক আছে তো ফাইলটো আপুনি A4 সাইজ এটা বনাই ল'ব লাগিব নতুন ফাইল এটা তো Ctrl+N প্ৰেছ কৰিলোঁ মই Ctrl+N প্ৰেছ কৰি ফাইল এটা নতুনকৈ ক্ৰিয়েট কৰা ডায়লগ বক্সটো পালোঁ ইয়াতে প্ৰিণ্টত ক্লিক কৰিলোঁ কৰাৰ লগতে ইয়াত মোৰ ফটোৰ সাইজবিলাক মোক দেখুৱাই থাকিব যে মানে পেপাৰ সাইজ যিটো পেপাৰত আমি ফটোবিলাক প্ৰিণ্ট দিওঁ সচৰাচৰ মেচিনত আমাৰ আপোনালোকে A4 সাইজৰে প্ৰিণ্ট দিয়ে ঠিক আছে তাতকৈ ডাঙৰ মেচিন হ'লে A3 প্ৰিণ্ট দিয়ে গতিকে প্ৰথমতে আপুনি চাওক ইয়াতে A4 বুলি এটা সাইজ আছে প্ৰিণ্টত ক্লিক কৰাৰ পিছত ইয়াতে A4 সাইজটো আছে A4 ত ক্লিক কৰি দিয়ক বাকি আপুনি ইয়াতে একো চাব নালাগে সব ওকে আছে নিজে নিজে হৈ থাকিব ইয়াতে মাত্ৰ আপুনি কি কৰিব লাগিব CMYK কৰি দিব লাগিব দি আপুনি ওকে কৰি দিয়ক এতিয়া চাওক এইটো হৈছে আমাৰ এটা A4 পেজ যিটো আমি মেচিনত সুমুৱাই দিম ঠিক আছে যিটো পেজত আমি মাল্টিপল ফটো প্ৰিন্ট কৰিম মানে এখন দুখন নহয় বা তাতকে বেছি আমি ফটো প্ৰিন্ট কৰিম আৰু এইটোত আমি কি কৰি আছিলো জাস্ট এখন ফটো আমি এডিট কৰি বনাই আছিলো ইয়াৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিলো আৰু ফটোখনৰ আপোনাৰ ব্ৰাইটনেছ কন্ট্ৰাষ্ট হওক বা কালাৰখিনি হওক এইখিনি আমি মিলালো ইয়াতে এইখিনি আমি গোটেইখিনি কৰিলো এতিয়া আমি কি কৰিম আপোনাৰ এই নতুনকৈ যেটো ফাইল ক্ৰিয়েট কৰিলো এই ফাইলটোত আমি আনি এই ফটোটো তাত লৈ পেস্ট কৰি দিম আমি ঠিক আছে এই ফটো তাত গৈ মুভ কৰি দিম মই এটো কেনেকৈ কৰিম এটা চাওক ইয়াক যদি মই এনেকৈ টানি নিউ অকল চাওক ব্যাকগ্ৰাউণ্ডটো নাহিলে অনলি ফটোটো আহিছে এটো কি হৈছে ইয়াতে আমি দুটা লেয়াৰ আছে অকল এইটো লেয়াৰ হে গৈছে মানে ব্যাকগ্ৰাউণ্ড লেয়াৰটো যোৱা নাই গতিকে এইটো লেয়াৰ আৰু ব্যাকগ্ৰাউণ্ড লেয়াৰটো একেলগে নিবলে আমি কি কৰিম Ctrl+A টিপিম Ctrl+A টিপি Shift Ctrl দুটা ধৰি E প্ৰেছ কৰি দিম E ঠিক আছে E ফৰ এলিফেন্ট ঠিক আছে Shift Ctrl+E টিপি দিলো দিয়াৰ লগে লগে কি হৈ গল আমাৰ লেয়াৰটো লক হৈ গল ঠিক আছে এটো এটা লেয়াৰ হৈ গল এতিয়া আপুনি আৰু ইয়াত একো এডিট কৰিব নোৱাৰে এটো ফাইনাল ষ্টেজত কৰা কাম ঠিক আছে এটো লগ হৈ গল ব্যাকগ্ৰাউণ্ড আৰু ইমেজ দুটা লগ হৈ গল ঠিক আছে এটা লেয়াৰ হৈ গল মানে দুটা লেয়াৰ আছিল আগতে এতিয়া এটা লেয়াৰ হৈ গল এতিয়া আপুনি ইয়াক যেতিয়া মুভ কৰিব তেতিয়া আপোনাৰ ই ব্যাকগ্ৰাউণ্ডৰ সৈতে মুভ হ'ব মুভ টুলটো ললো লৈ ইয়াক ডাইৰেক্ট টানি নি আমি ইয়াতে এনেকৈ এৰি দিলো এছাও খুব সুন্দৰকৈ আপোনাৰ 1.2 and 1.5 ইঞ্চ সাইজত আমাৰ ফটোটো ইয়াতে আহি গল ঠিক আছে তো প্ৰথম অৱস্থাত আমি কি কৰিছিলো নতুন ফাইল এটা আমি যেনেকৈ বনাই লৈছিলো 1.2 1.5 ইঞ্চত আৰু নেক্সট কি কৰিলো আমি এটা A4 সাইজ ললো পেপাৰ এটা এটো যেটো আমাৰ ফাইনাল প্ৰিন্ট হ'ব প্ৰিন্ট আউটটো আমাৰ এইটো পেজত ওলাব ঠিক আছে তো এতিয়া মই ৰাইট ক্লিক কৰি এই ইমেজটো সিলেক্ট কৰিলো কৰি ইয়াক মই এনেকৈ সাইডত নি এৰি দিলো ঠিক আছে ইয়াতে মই এনেকৈ এডজাস্ট কৰিব লাগিব
এতিয়া এখন ফটোৰ পৰা আমাক বহুকেইখন ফটো লাগে সেইটো আমি কেনেকৈ কৰিম সাপোজ মোক A4 शीटটোত গোটেই शीटটোতে মোক প্ৰিন্ট লাগে মানে বহুত কেইখন মোক পাসপোৰ্ট ফটো লাগে বা নতুবা মোক 6 কপি লাগে নতুবা মোক 12 কপি লাগে এটো মই কেনেকৈ কৰিম এতিয়া ঠিক আছে তো তাৰ আগতে আৰু এটা বস্তু চাই লওক আপুনি এই ফটোটোৰ আপুনি সাইডত এটা ষ্ট্ৰোক এডাল ইউজ কৰিব লাগে আপুনি ষ্ট্ৰোক মানে কি কয় আপোনাৰ ইয়াতে সাইডত এটা বৰ্ডাৰ আহি যাব লাইন এডাল আহি যাব হেতু আপুনি কেনেকৈ কৰিব এতিয়া চাওক ষ্ট্ৰোকটো আপুনি কেনেকৈ ইউজ কৰিব তো মই লেয়াৰ পেনেলখন উলিয়াই লৈছো আপোনাৰ তো লেয়াৰ পেনেলত গৈ ইয়াতে চাওক ইফেক্ট বুলি এটা অপচন আছে এটো ইফেক্ট ঠিক আছে ইফেক্টত গৈ আপুনি কি কৰিব লাগিব ইয়াতে চাওক ষ্ট্ৰোক এটো ষ্ট্ৰোক অপচনটোত ক্লিক কৰি দিয়ক দিয়াৰ লগে লগে এই ডায়লগ বক্সখন আহিলে ইয়াত বিভিন্ন অপচন আছে ঠিক আছে ইয়াত ষ্ট্ৰোক আছে ড্ৰপ শ্যাডো আছে বহুত কিবা কিবি আছে তো আমাক পাসপোৰ্ট ফটোৰ ক্ষেত্ৰত বেলেগ না লাগে আমাক অনলি ষ্ট্ৰোকটো লাগে ঠিক আছে তো ষ্ট্ৰোকৰ কালাৰ আমি কি দিম ব্ল্যাক দিলো ঠিক আছে 100% ব্ল্যাক থাকিলে ওকে কৰি দিলো এটা ষ্ট্ৰোকটো আমি কম বেছি কৰিব লাগে ঠিক আছে এই চিনডালত ধৰি আপুনি ইয়াতে এনেকে বঢ়াই দিলে চাওক ফটোখনত আপুনি দেখি পাইছে ষ্ট্ৰোকটো কম বেছি হৈছে ঠিক আছে তো ইমান থাকিলে ভাল নালাগে আপুনি ইয়াতে নাম্বাৰত চাই লব 1 দি চাব কিমানটো আহিছে 2 দি চাব কিমানটো আহিছে 3 দি চাব কিমানটো আহিছে 4 দি চাব কিমানটো আহিছে 4ত ইমানখিনি আহিছে তো 5 দিলে আমাৰ ঠিক আছে তো 5 দি দিলো 5 দি মই ইয়াতে ওকে কৰি দিলো এতিয়া হৈ গল আমাৰ ফটোখনত ষ্ট্ৰোকটো দিয়া হৈ গল ঠিক আছে এতিয়া মই অলপ জুম মাইনাস কৰি লৈছো আপোনাক সম্পূৰ্ণ পেজটো দেখুৱাইছো এতিয়া কি কৰিম আমি ইয়াৰ পৰা আমাক বহুত ফটো লাগে হেতু কেনেকৈ কৰিম আমি আপুনি অল্ট কিটো প্ৰেছ কৰিব অল্ট কিটো প্ৰেছ কৰি এনেকৈ টানি আনিব আনাৰ লগে লগে কি হ'ব আপোনাৰ এটা ফটো এনেকৈ আহি গল ঠিক আছে ঠিক তেনেকৈ আকৌ অল্ট কিটো প্ৰেছ কৰিব কৰি এনেকৈ টানি আনিব আৰু এটা ফটো আহি গল ঠিক তেনেকৈ আকৌ অল্ট কিটো প্ৰেছ কৰিব আৰু এটা আহি গল ঠিক তেনেকৈ আপুনি অল্ট কিটো প্ৰেছ কৰি আপুনি যিমানটা ফটো লাগে এনেকৈ আপুনি আনি ল'ব পাৰিব ঠিক আছে এতিয়া চাওক গোটেই কেইটা ফটো মই সিলেক্ট কৰি ললো ৰাইট ক্লিক কৰি শিফটটো ধৰি ৰাখিব লাগে দেই শিফটটো ধৰি ৰাখি এনেকৈ লেয়াৰ কেইটা সিলেক্ট কৰিলে গোটেই কেইটা লেয়াৰ সিলেক্ট হয় এতিয়া ইয়াক একেবাৰে মাজত এনেকৈ এডজাস্ট কৰি লৈছো ঠিক আছে তো ইমানখিনিত আমি 6খন ফটো আপুনি পাই আছে ঠিক আছে 6 কপিজ অফ পাসপোর্ট সাইজ ফটো ঠিক আছে এতিয়া চাওক আমি ইয়াত 6খনহে পালো সাপোজ আমাক 12খন লাগে কি কৰিম মই আকৌ কি এটা এটাকে কপি কৰি থাকিম নেকি নকৰো গোটেইকেইটা লেয়াৰ সিলেক্ট হৈ আছে এতিয়া মই কি কৰিম আপোনাৰ অল্টটো প্ৰেছ কৰিম কৰি আকৌ আপোনাৰ এনেকৈ টানি আনিম আনাৰ লগে লগে কি হ'ল মোৰ আৰু 6খন কপি ওলাই আহিলে ঠিক আছে এয়া দে এইখিনিলৈকে যদি মই প্ৰিন্ট দিও এতিয়া মোৰ 12 কপি ফটো প্ৰিন্ট হ'ব বুজি পাইছে এইখিনিলৈকে যদি মই প্ৰিন্ট দিও এতিয়া মোৰ এটো 12 কপি ফটো প্ৰিন্ট হ'ব এতিয়া ধৰক মোক 24 কপি লাগে 24 কপিজ মোক লাগে ঠিক আছে তেতিয়া মই কি কৰিম এটো চাওক অটো সিলেক্ট বুলি এটা অপচন পাব মুভ টুলটো লোৱাৰ পিছত অটো সিলেক্ট বুলি এটা অপচন পাব এটো সিলেক্ট কৰি দিয়ক দি এনেকৈ টানি দিয়ক ড্ৰেগ কৰি দিয়ক এই গোটেই কেইটা সিলেক্ট হৈছে চাওক গোটেই কেইটা সিলেক্ট হৈছে এতিয়া মই কি কৰিম আকৌ আপোনাৰ অল্টটো টিপি ধৰি আকৌ এনেকৈ টানি দিম মই চাওক 24 কপি আহি গল আমাৰ আৰু মোক বেছিকৈ লাগে মানে A4 পেজটোত মোক গোটেইখিনিয়ে লাগে ঠিক তেনেকৈ আপুনি আকৌ অল্টাৰটো প্ৰেছ কৰি এনেকৈ আপুনি টানি আনক তো ইমানখিনি ফটো আমি অতি কম সময়ৰ ভিতৰতে আপোনাৰ বনালো ঠিক আছে এটা পাসপোর্ট সাইজ ফটো A4 সাইজ পেপাৰ এখনত সম্পূৰ্ণ এলাইনমেন্টখিনি ঠিক মতে আছে চাওক আপুনি ইয়াৰ মাজত আপুনি কেচিৰে কাটিবলৈও আপোনাৰ একো অসুবিধা নহয় খুব সুন্দৰকৈ আপুনি কাটিব পাৰিব কোনো এটা ফটো আপোনাৰ ইফাল হিফাল হোৱা নাই এলাইনমেন্টটো খুব সুন্দৰকৈ কৰা গৈছে এতিয়া চাওক এতিয়া কি কৰিম আমাৰ তলত অকমান ঠাই ৰৈ গৈছে তো মই বিচাৰো যে সেইখিনি সাইজত আমাৰ আৰু কেইখনমান ফটো আহিব ঠিক আছে হেতু কিন্তু অকমান সৰু সাইজৰ ফটো আহিব তো এটো কেনেকৈ কৰিম এই এটা ফটো সিলেক্ট কৰিলো এটো সিলেক্ট কৰিলো এটো সিলেক্ট কৰিলো এই গোটেই কেইটা সিলেক্ট কৰিলো এনেকৈ কৰি মই আকৌ অল্ট কিটো প্ৰেছ কৰি এনেকৈ টানি আনিলো আনি একো নিটিপাকে কন্ট্ৰোল টি প্ৰেছ কৰিলো
আৰু ইয়াতে ধৰি কিনে মই এনেকৈ সৰু কৰি দিলোঁ এনেকৈ সৰু কৰি দিলোঁ এয়া চাওক মোৰ পাছপোৰ্ট সাইজতকৈ অকমান সৰু সাইজৰ আৰু কেইটামান ফটো আহি গ'ল তো আৰু ইয়াতে সাইডতো আমাৰ আৰু এটা বা দুটা ফটো আহিব পাৰে তো সেইটো আমি অল কি প্ৰেছ কৰি এনেকৈ টানি আনিলোঁ ইমানখিনিলৈকে হৈ গ'ল এতিয়া গোটেইকেইটা একেলগে সিলেক্ট কৰি আমি কি কৰিম অকমান মাজৰ ফালে আনি দিলোঁ এনেকৈ চাওক সুন্দৰকৈ আপোনাৰ এটা A4 শীটত আমি বহুকেইটা ফটো আপুনি কেনেকৈ বনাব পাৰে সেইটো আপোনাক মই দেখুৱাই দিলোঁ ঠিক আছে তো ইমানখিনিলৈকে এনেকৈ থাকিল তো মই আপোনাক দেখুৱালোঁ একেবাৰে প্ৰথমৰ পৰাই দেখুৱালোঁ ফটোৰ সাইজ কেনেকৈ ল'ব ফটোৰ বেকগ্ৰাউণ্ডটো কেনেকৈ চেঞ্জ কৰিব আৰু সেই ফটোটো আপুনি A4 সাইজত আনি কেনেকৈ পেষ্ট কৰি এটা ফটোৰ পৰা আপুনি মাল্টিপল ফটো এনেকৈ বনাব পাৰিব তো মই গোটেইখিনি বস্তু আপোনাক দেখুৱালোঁ ঠিক আছে নেক্সট মই ফটো সাইজ কেনেকৈ কৰে সেইটো মই আৰু এটা বেলেগ পদ্ধতি দেখাই আছোঁ সেইটো আপুনি কৰিব পাৰে ঠিক আছে তো সেইটো আপুনি কেনেকৈ কৰিব মই দেখুৱাই আছোঁ সাপোজ মোৰ এই ফটোটো ঠিক আছে একো কৰা নাই মই এই ফটোটো মই এতিয়া ৰিসাইজ কৰিম ঠিক আছে এটা আপুনি দেখিছে ক্ৰপ টুল এই ক্ৰপ টুলটো আপুনি সিলেক্ট কৰক ইয়াতে আপুনি লিখি দিয়ক ৰেশিওটো 1.2 IN মানে ইঞ্চ আৰু ইয়াতে লিখি দিয়ক আপুনি 1.5 IN চাওক হি 1.2 আৰু 1.5 ৰ ভিতৰত ফটোটো সিলেক্ট হৈ গৈছে এতিয়া আপুনি কি কৰক এন্টাৰ প্ৰেছ কৰি দিয়ক হৈ গ'ল এইটো আপোনাৰ 1.2 1.5 সাইজৰ ফটো হৈ গ'ল আৰু যদি আপুনি ইয়াৰ সাইজটো চাব বিচাৰে কন্ট্ৰোল R প্ৰেছ কৰি দিয়ক ইয়াতে চালে আপুনি গম পাই যাব ঠিক আছে ইয়াতে চালে আপুনি গম পাই যাব কিমান ইঞ্চেছ আছে ইয়াতে চালে আপুনি গম পাই যাব আৰু এটা ফাইল যদি আপুনি নতুনকৈ ক্ৰিয়েট কৰে আপুনি ফাইল নিউ প্ৰিন্টত গলো A4 ত সিলেক্ট কৰিলো ওকে কৰিলো আৰু মই এই মাত্ৰ যেটো ফটো কাটিলো এইটো ফটো লৈ গৈ মই ইয়াতে যদি এনেকে মুভ কৰি ইয়াত পেস্ট কৰি দিও চাওক এই ফটোটো আপোনাৰ সেম সাইজতে আহি গৈছে ঠিক আছে ইয়াৰ পৰা আপুনি এনেকে ধৰণে বনাব পাৰে এইটো তো আপুনি ক্ৰপ টুলটো ইউজ কৰিও আপুনি বনাব পাৰে আৰু আপুনি মই যেনেকে কৰো ফাইল এটা নতুন ক্ৰিয়েট কৰি তাৰ ব্যাকগ্ৰাউণ্ডটো চেঞ্জ কৰি তাৰ পিছত ফটোখন অকমান এডিট কৰি তেনেকেও আপুনি কৰিব পাৰে তো আপুনি যেটো সহজ পায় সেইটোতে আপুনি কৰি লব পাৰিব এতিয়া আমি নেক্সট আমাৰ কি আহিব এতিয়া আমি প্ৰিন্ট কেনেকে দিম ঠিক আছে তো ফটোটো বনালেইতো নহব প্ৰিন্টটো দিব পাৰিব লাগিব প্ৰিন্ট কেনেকে দিম প্ৰিন্ট দিয়াৰ কাৰণে আপুনি ফাইলত গৈ ইয়াতেও প্ৰিন্ট অপচন আছে তো মই তাত তেনেকে বিচাৰি না যাও মই কি কৰো আপোনাৰ কন্ট্ৰোলটো ধৰি পি প্ৰেছ কৰো ঠিক আছে কন্ট্ৰোল পি প্ৰেছ কৰিলে এইখন প্ৰিন্ট ডায়লগ বক্সখন এনেকে আহি যায় আৰু ইয়াতে মোৰ HP LaserJet এটো প্ৰিন্টাৰ সিলেক্ট হৈ আছে ঠিক আছে 1020 ঠিক আছে তো এটো সিলেক্ট হৈ আছে এতিয়া এই প্ৰিন্টাৰটোৰ প্ৰেফাৰেন্স খিনি চাব লাগিব আমি সেটিং খিনি চাব লাগিব যে ই কি সাইজৰ পেপাৰ আমাক প্ৰিন্ট কৰি দিয়ে সেই বস্তুখিনি আপুনি ইয়াত চাব লাগিব এটো ল্যান্ডস্কেপ আৰু পৰ্ট্ৰেট মোড ল্যান্ডস্কেপ কৰি দিলে আপোনাৰ পথালিকে প্ৰিন্ট হ'ব এনেকে আৰু পৰ্ট্ৰেট কৰি দিলে আপোনাৰ দিঘলিয়াকে প্ৰিন্ট হ'ব ঠিক আছে তাৰ পিছত আপুনি এটা কথা মনত ৰাখিব এইটো এটা অপচন দেখিব ইয়াতে স্কেল টু ফিট এটো অপচন পাইছে আপুনি স্কেল টু ফিট মিডিয়া এটোত আপুনি ক্লিক কৰি দিব তেতিয়া আপোনাৰ সাইডত কোনো অংশ কটা না যায় ঠিক আছে তো এটো সাইজত আপোনাৰ প্ৰিন্ট হ'ব আৰু যদি আপুনি এটো নিদিয়ে তেতিয়া আপুনি একুৰেট যেটো সাইজ দিছে হেতু সাইজতে প্ৰিন্ট হ'ব এটোলে কোনো অসুবিধা নাই যদি কিবা কাৰণত আপুনি A4 কে ডাঙৰ পেজ এটা লৈছে আৰু প্ৰিন্টটো দিব খুজিছে আপুনি A4 ত তেতিয়া আপুনি এটো কৰি দিব আপুনি স্কেল টু ফিট মিডিয়া ঠিক আছে আৰু পেপাৰ সাইজ বিলাক মই এতিয়া আপোনাক ইয়াতে সেটিংছত আপোনাক দেখুৱাব নোৱাৰিম মই দেখুৱালেও আপোনাৰ লগত নিমিলিব এই বস্তুটো কাৰণ মোৰ প্ৰিন্টাৰটো হৈছে বেলেগ আপোনাৰ প্ৰিন্টাৰটো হৈছে বেলেগ গতিকে আপোনাৰ প্ৰিন্টাৰটোত সেটিংছত কি আহে হেতু আপুনি নিজে দেখি পাব আৰু প্ৰত্যেক প্ৰিন্টাৰৰে সেটিংস বিলাক বেলেগ থাকে পেপাৰ কোড চেঞ্জ কৰিব পাৰি পেপাৰ সাইজটো ঠিক আছে গোটেইখিনি বস্তু আপোনাৰ বেলেগ থাকে সেটিংসটো
প্ৰেফাৰেন্স যেটো সেটিংস থাকে হেতু গুটেখিনি প্ৰিন্টাৰতে বেলেগ বেলেগকে থাকে সো এটো আপোনাক দেখুৱালে আপুনি বুজি নাপাব গটিকে মই ইমানখিনিতে আজিৰ ভিডিওটো সামৰণি মাৰিছো আশা কৰো ভিডিওটি চাই ভাল লাগিলে বহুত এটা ইম্পৰ্টেন্ট মই কথা আপোনাক শিকাই দিলো যে পাসপোৰ্ট ফটো এটা অতি কম সময়ৰ ভিতৰত অতি সুন্দৰকৈ কেনেকৈ বনাব পাৰি ঠিক আছে এটো মই আপোনাক খুব সুন্দৰকৈ আপোনাক দেখুৱাই দিলো যদি ভিডিওটো চাই ভাল লাগিলে আপুনি শেয়াৰ কৰি দিব লাইক কমেন্ট কৰিব ঠিক আছে চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ মই বহুত সুন্দৰ সুন্দৰ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে কিছুমান বস্তু খুব সুন্দৰকৈ শিকাও ঠিক আছে আৰু অসমীয়াতে গুটেখিনি মই বুজাই দিম ঠিক আছে তো फ्रेंड्स আজিলৈ ইমানে নেক্সট ভিডিওত আকৌ লগ পাম এটা নতুন ভিডিও লৈ তেতিয়ালৈকে বাই বাই